জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈকুণ্ঠ গাঁৱত চাঞ্চল্যকৰ ঘটনা আজি পুৱাৰ ভাগত গোপন তথ্যৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে বৈকুণ্ঠ গাঁৱৰ জামাল বাদশাহ নামৰ এজন ব্যক্তিৰ বাসগৃহত অভিযান চলাই দুই জাই সজীৱ গুলীসহ এটা 7.65 mm পিস্তল উদ্ধাৰ কৰে কিন্তু উদ্ধাৰ হোৱা পিস্তলসহ জামাল বাদশাহক আটক কৰি আৰক্ষীয়ে লৈ যোৱাৰ সময়ত স্থানীয় ৰাইজে বাধা প্ৰদান কৰে ইয়াকে লৈ বৈকুণ্ঠ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ অভিযোগ কোনোবা দুষ্ট চক্ৰই সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এই মাৰণাস্ত্ৰ জামাল বাদশাহৰ ঘৰত ৰাখি তেওঁ ফচাই দিছে স্থানীয় ৰাইজে আজি জামাল বাদশাহৰ ঘৰত এইদৰে গুলীসহ পিস্তল উদ্ধাৰ হোৱা ঘটনাটো সহজভাৱে মানি ল'ব পৰা নাই ঘটনা সন্দৰ্ভত ৰাইজে এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে অৱশ্যে পিছত একাংশ স্থানীয় লোকে উত্তেজিত ৰাইজক বুজনি দিয়াত জামাল বাদশাহসহ আৰক্ষীক যাবলৈ দিয়ে ৰাইজে কিন্তু ঘটনাক কেন্দ্ৰ কৰি বৈকুণ্ঠ গাঁৱত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ঘটনাটো মানে ৰাতিপুৱা পুৱাৰ ভাগতে আৰক্ষী বাহিনী আহিল আহাৰ পিছত তাৰ ফটোটো দেখাৰ পিছত ক'লে সেইটো চিনি পাওঁ আৰু চিনি পাওঁ যে তাৰ ঘৰ এইটো নাই সেইটো আচ্ছা তাৰ ঘৰত গ'ল যাই জামাল বাদশাহক মাতি ঘৰৰ পৰা ওলাই লৈ ঘৰৰ পিছফালে গ'ল ঘৰৰ পিছফালে যাই সেইটো একদম চতল জেগাত কোনো জংঘল চংঘল নাই একদম মাটিৰ ওপৰত কলা ঠোঙাতে বান্ধি তাতে ৰাখি দিছিল আৰু সেইটো পুলিচে বিচাৰি তাতে ওলালে কি ওলালে এই ভাঙা এটা পিস্তল ওলালে আচ্ছা ভাঙা এটা পিস্তল সেইটো কি 6 mm না 9 mm সেইটো নাজানো আমি পিস্তলটো ভাঙা তাৰপিছত এই জামাল বাদশাহক লৈ গ'ল আমাৰ সেইটো আমাৰ ন্যায় লাগিব আমাৰ ন্যায় বিচাৰ লাগিব আচ্ছা জামাল বাদশাহ ইয়াৰ পূৰ্বে এনেধৰণৰ কোনো ঘটনা কৰা নাছিল ইয়াৰ নিচিনা ভাল ল'ৰা আমাৰ এই এলেকাত নাই ইমান ভাল ল'ৰা পুৰা ৰাইজে ক'ব পাৰিব যে সি কেনেকুৱা ইমান ভাল ল'ৰা সি পিস্তলটো তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে বাউণ্ডাৰীৰ বাহিৰত বাউণ্ডাৰীৰ বাহিৰত তেতিয়া মানুহ আছিল ন তেতিয়া মানুহ আছিল বহুত মানুহ আছিল আপোনালোকৰ কি সন্দেহ হয় সেইটো কোনোবা শত্ৰু মানুহ আনি সেইটো ফাঁচিছে আমাৰ এগেইনষ্ট পাৰ্টি আছে শত্ৰু আছে সেইবিলাক কৰিছে ডিটেইল এইটো হৰণটো এইটো আমাৰ ন্যায় বিচাৰোঁ আমাৰ আৰক্ষী মহোদয়ৰ ওপৰত আমাৰ সেইটো আমাৰ আশা আছে যে আমি ন্যায় পাম আমাৰ আদালতত আমি ন্যায় পাম এইটো আমাৰ আশা আছে চিৰাঙৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট সুখানা লাইভ